হেল্ল' এভৰিৱান, কেনে খবৰ খাতি? দমৰা দামৰিহাত চবে ভালে আছা বুলি আশা কৰিছো। আৰু আজি আমি পঢ়িব যাই আছো, থাম্বনেইল চাই গমেই পাইছা, চেপ্টাৰ নাম্বাৰ 1 সায়েন্সৰ। তো এইটো বস্তুটো মই এনেকে ডিজাইন কৰিছো যে হাফ ইয়াৰলি এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন, মানে 2026 চনৰ যিটো হাফ ইয়াৰলি পৰীক্ষা হ'ব যাই আছে কিছুদিন পিছত, সেই এক্সামত অহা চেপ্টাৰ কেইটা আমি কমপ্লিট কৰিম। মিছন হাফ ইয়াৰলি 2026। তো এই কোর্স টাইপৰ এইটো বস্তু লঞ্চ কৰি আছো, মানে কোনো প্ৰাইজ নাই, বিলকুল ফ্ৰী। গোটেই চেপ্টাৰ ফ্ৰীতে পঢ়া হ'ব। ইভেন এই চেপ্টাৰবোৰৰ নোটছ ফ্ৰীতে তহঁতে পাই যাবি। এতিয়া মই কৈ দিওঁ সেই চেপ্টাৰবোৰৰ নোটছ ক'ত পাবি। অ'কে, ৱেইট। চ' তহঁতে মোবাইলত কি কৰিবি, গুগলত যাবি, যাই কিনে পঢ়াচলি.com বুলি মাৰবি। পঢ়াচলি.com আৰু সাৰ্চ কৰি দিবি। সাৰ্চ কৰি দিয়াৰ লগে লগে ঠিক এনেকে আহি যাব। গুগলত দেখা পাইছা তহঁতে, এনেকে আহি গৈছে। এটা ইউটিউবৰ মানে হেৰিও দেখাব, মোৰ ভিডিঅ'ৰো বস্তু দেখাব, আৰু চবচে ফাৰ্ষ্ট যোনটো ৱেবছাইট, সেই ৱেবছাইটত এনেকে ক্লিক কৰি দিবি। তহঁতে হয়তো দেখা নাই, মই ব্ৰাইটনেছটো বাঢ়াই লওঁ। অ'কে, না গুগলত মাৰি দিয়াৰ লগে এনেকে আহি যাব। দেখা পাইছা তহঁতে অলপ অলপ, ৰবা হা, এবাৰ মেবি দেখা পাইছা। আৰু এই ৱেবছাইটটোত ক্লিক কৰি দিবি। দিয়াৰ লগে লগে তহঁতে এনেকে ৱেবছাইটত আহি যাব। আৰু তহঁতে যাবি ক্লাছ 10ত, যাৱাৰ পিছত ইয়াতে তহঁতে পাই যাবি কোৰ্চ। ছ'চিয়েল চায়েন্স, ইংলিছ চবৰে আছে, আৰু বিজ্ঞান গণিতৰ আছে। এইটো বিজ্ঞানৰ যেতিয়া তই ভিউ কোৰ্চ মাৰবি, ইয়াতে আহি যাব তোৰ গোটেই চেপ্টাৰৰ কুৱেশ্যন এনচাৰৰ PDF। যেনেকে মই চেপ্টাৰ 1ৰ PDF যদি চাওঁ, ইয়াতে মাৰি দিয়াৰ পিছত এনেকে ডাউনলোডো কৰিব পাৰিবি আৰু চাব পাৰিবি। এক ছেকেণ্ড, ডাউনলোড হৈ আছে। তো এইটো ডাউনলোডটো হোৱা নাই, মানে এনেকে ডাউনলোড কৰি কিনে তহঁতে ইয়াৰ পৰা ল'ব পাৰিবি আৰু PDFটো চাব পাৰিবি। ঠিক আছে, অ'কে। নাও এতিয়া আমি আৰম্ভ কৰো ক্লাছটো। আৰু যোনে যোনে চাই আছা আৰু যোনে যোনে মোক চিনি পা, তহঁতৰ কাৰণে ভাল কথা বাৰু, চিনি পা, ভাল লাগিল চিনি পোৱাৰ কাৰণে। আৰু যোনে যোনে চিনি নাপা, তহঁতক মই মোৰ ইন্ট্ৰডাকশ্যনটো দি দিওঁ। মোৰ নাম হৈছে নৱ আখতাৰ, আৰু মই ক্লাছ 10-9ৰ চায়েন্সৰ, মেইনলি চায়েন্সৰ বস্তু পঢ়াওঁ। মেথছো পঢ়াব ট্ৰাই কৰোঁ। যি নহওক, পঢ়া মানে কি, পঢ়াব ট্ৰাই কৰোঁ হা। তো ভালকে পঢ়া বুলি কোনো ক'ব নোৱাৰো, মানে কোনে ক'বও নোৱাৰে। আৰু ভিডিঅ' চাই কিনে কোনো এনেকে নকব যে ভালকে পঢ়োৱা। অলপ ভাল লাগে আৰু চলিগিলাক ফাল্টু কৰো যে, ফাল্টু মাষ্টাৰ চবৰে ভাল লাগে, ফাল্টু বস্তু চবৰে ভাল লাগে, হা। তো আৰম্ভ কৰো, বেছি দেৰি কৰি নাথো। জাষ্ট এটা ৰিকুৱেষ্ট, যোনে যোনে চাই আছা, তোৰ লগৰ যিমান আছে চবকে শ্বেয়াৰ কৰি দি। তোৰ কাৰণে কষ্ট কৰি আছো এই ৰাতি, ভিডিঅ' বনাই আছো, আৰু মই পঢ়ি আছো তোক। তো মোৰ কাৰণে তই অলপমান এইখিনি কাম কৰিব পাৰিবি। হোৱাটছএপত লগৰকেইটাক শ্বেয়াৰ কৰি দিব পাৰিবি, ষ্টেটাছ ল'ব পাৰিবি, ইনষ্টাত মেনশ্যন কৰিব পাৰিবি, ইনষ্টাত ফ'ল' কৰি কিনে মেনশ্যন কৰিব পাৰিবি, মেছেজ কৰিব পাৰিবি, কথা পাতিব পাৰিবি, ভিডিঅ' কল কথা কৰিব পাৰিবি, কলত কথা পাতিব পাৰিবি। চবখিনি মোৰ লগত 1v1 ডিছকাছ কৰিব পাৰিবি। ঠিক আছে, যাৰ যি প্ৰব্লেম আছে কমেণ্টত জনাবি, মেছেজ কৰবি, যি কৰা কৰবি। তো ভিডিঅ'টো ভাই শ্বেয়াৰ কৰবি। ঠিক আছে, ভাল লাগলি। অ'কে, না আমি পঢ়া ষ্টাৰ্ট কৰো। সেইটো হ'ল আমাৰ মিছন, হ'ল মিছন হাফ ইয়াৰলি 2026। এইটো আমাৰ টাৰ্গেট, মিছন হাফ ইয়াৰলি 2026। তো তাৰে আজি চেপ্টাৰ নাম্বাৰ 1, ডে 1, চেপ্টাৰ নাম্বাৰ 1, চেপ্টাৰ 1, যিটো নাম হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তো সবচে ইম্পৰ্টেণ্ট বুলি ক'ব নোৱাৰি, ওৱান অফ দ্য ইম্পৰ্টেণ্ট এটা চেপ্টাৰ। সৰু, ইমান টান নহয় দেই, বহুত সহজ। ओके, ब्राइटनेस को थोड़ा बढ़ा लिया जाए। हाँ, नहीं तो मैं नहीं दिखूंगा शायद। ओके, सो हमारा मिशन हो गया शुरू, अभी करते हैं तैयारी।
আজি কি কি পঢ়িম তো টপিকস কিটা লিখিলো টপিকস এই চেপ্টাৰটোৰ ভিতৰত 1 নম্বৰতে আছে ৰাসায়নিক বিক্ৰিয়াৰ বিষয় ৰাসায়নিক বিক্রিয়া ঠিক আছে 2 নম্বৰতে ইয়াৰ প্ৰকাৰ ৰাসায়নিক বিক্ৰিয়াৰ কি কি প্ৰকাৰ আছে বহুত আছে যেনে তোক যদি কওঁ মই সংযোজন বিয়োজন অপহৰণ দ্বি অপহরণ হয় না তাৰপিছত জাৰণ বিজাৰণ এনেকুৱা বহুত আছে বহুত সেই প্ৰকাৰ গিলা পঢ়িম 3 নম্বৰতে আমি পঢ়িম সন্তুলন কৰা ৰাসায়নিক বিক্ৰিয়া কেনেকৈ সন্তুলন কৰিব পাৰি সেইটোৰ বিষয়ে আমি পঢ়িম আৰু 4 নম্বৰ হেতু হল ক্ষয় ভৱন বা ক্ষয় ভৱন আৰু ৰেঞ্চিডিটি ক্ষয় ভৱন আৰু দুৰ্গন্ধিতা ক্ষয় ভৱন আৰু দুৰ্গন্ধিতা আৰু 5 নম্বৰ হল HSLC পৰীক্ষাত আহি যোৱা প্ৰশ্ন মেট্ৰিক পৰীক্ষাত মেট্ৰিক পৰীক্ষাৰ আগৰ মেট্ৰিক পৰীক্ষাত কি আছিল আমি এই চেপ্টাৰটোৰ পৰা সেইখিনিও ডিসকাস কৰিম তো ভাইও আৰু বেহেনো অতি মৰমৰ ভাইটি ভন্টি সকল আৰু মোৰ মৰমৰ দমৰা দামৰিয়া ওয়েলকাম তো বহুত বেছি ইম্পর্টেন্ট কাৰণ যেতিয়া গেলি তহঁতক ওয়েলকাম জনোৱা নাযায় তেতিয়া গেলি তহঁতৰ মাজত তহঁতৰ আৰু মোৰ মাজত মৰমটো বাঢ়ি নাযায় মানে মৰমটো তাগৰা নহয় তো আমি এই চেপ্টারটো পঢ়িম ভালকে ঠিক আছে এই চেপ্টারটোৰ নোটস তহঁতে ক'ত পাবি গমে পালি ইতেনে দেখাই দিলো ওয়েবসাইটত পাই যাবি তো শুরু করো সবচেয়ে ফার্স্ট মোক এটা কথা কওঁ কোনি ভাত খাই কিনে বহি আছা মানে ভাত চাত খাই কিনে বহিছে আৰু ভিডিঅ'টো চাবা বোলে ভাত চাত খাই লৈছো ভাই এতিয়া পঢ়িম বহিছো কলাম চলাম উলিয়াই লৈছো এতিয়া পঢ়িম কোনে সেনকে আছা যোনে সেনকে আছা তহঁতক মই এটা কথা কৈ দিওঁ যে তহঁতে মোক এটা কথা চা তহঁতে এটা কথা ভাব যে তহঁতে কি কৰা চাউলৰ পৰা ভাত হয় ভাত খা বগা ভাত আৰু বেলেগ কালাৰৰ আঞ্জা খা আঞ্জা গম পাইছে না চুৰ দালি ভাজা আঞ্জা বেলেগ খা তো চাউল মানে ভাত খালি আঞ্জা খালি আৰু কিবা খালি চকলেট খালি সব বস্তু মিক্স হৈ কিনে লাষ্টত যাই কিনে এটা মাল ওলাই সেইটো মালে হৈছে গু মানে গম পাইছে না তো এটা কথা মোক কও তই 3টা 4টা 5টা 6টা বস্তু লগ হৈ কিনে এটা মাল ওলাইছি না ৰাসায়নিক বিক্ৰিয়া চা ভাই গাঁৱৰ মানুহ আমি তো এইগিলা কথাত লাজ কৰিব নালাগে হাগামুততো একদমেই লাজ কৰিব নালাগে আৰু বিশ্বাস কৰ মই মানুহটো মই বেছিকে হাগাৰ কথা তামাম কওঁ সঁচাকে মই ভাল পাওঁ মানে কৈ কিনে মানে মই হাগি ভাল নাপালেও হাগাৰ কথা কৈ ভাল পাওঁ ঠিক আছে তো সৰুতে মোক হাগুৰা বুলি মাতিছিল এনে কৈছো ধেমালি কৈছো এনেকুৱা একো কথা নহয় তই বেয়াৰ জগা হবি তো ভাই আৰু বেহেনো মই কি কৈছো যে যদি কিবা এটা বস্তু আৰু 2-3টা বস্তু বা এটা বস্তুৱে যদি কিবা কাৰণত কিবা ঘটনা ঘটি কিনে চেঞ্জ হৈ কিনে বেলেগ বস্তু উৎপন্ন হৈ গৈছে তাকে কয় ৰাসায়নিক বিক্ৰিয়া মানে কি গম পাইছে না কোনো পদাৰ্থ কোনো ঘটনাৰ দ্বাৰা অন্য পদাৰ্থলৈ পৰিৱৰ্তন যদি হৈ যায় সেইটোকে কয় ৰাসায়নিক বিক্ৰিয়া চেঞ্জ হৈ যাওয়া তেতিয়াহ'লে ছাৰ এটা কথা কওক যে পানী 1 গিলাচ মই যদি ফ্ৰিজত থৈ দিওঁ বৰফ হৈ যাব এইটো ৰাসায়নিক বিক্ৰিয়া হ'ব না এইটো ৰাসায়নিক বিক্ৰিয়া নহয় বাবা কিয় নহয় জানানে পানী যোনটো পানীৰ ৰাসায়নিক সংকেত মানে কি ছাৰ কি লগ লাগি পানী গঠন হৈছে সেইটোকে কয় ৰাসায়নিক সংকেত কি লগ লাগি পানীটো গঠন হৈছে সেইটো কয় ৰাসায়নিক সংকেত পানী কি লগ লাগি গঠন হৈছে জানা H2O হাইড্ৰোজেন দুটো আৰু অক্সিজেন এটা এইটো লগ লাগি পানী গঠন হৈছে এতিয়া পানী যোনটো আছিল তাৰ ৰাসায়নিক সংকেত H2O আৰু বৰফৰো ৰাসায়নিক সংকেত H2O ইয়াৰ ফৰ্মুলা চেঞ্জ হোৱা নাই পানীৰ বেলেগ অৱস্থা হৈ গৈছে অৱস্থাৰ পৰিৱৰ্তন গৈছে জুলিয়াৰ পৰা গোটা আছিল কিন্তু তাৰ কেমিকেল ফৰ্মুলা চেঞ্জ হোৱা নাই তাতে যি ইনগ্ৰেডিয়েন্ট আছিল ভিতৰত যি মাল আছিল সেই মালটো মালে গৈছে
তো সেইটো ৰাসায়নিক বিক্ৰিয়া নহব কিন্তু যদি পানীটো কিবা প্ৰকাৰে ভাঙি কিনে বেলেগ কিবা উৎপন্ন কৰিব পাৰা সেইটো হ'ব তোমাৰ ৰাসায়নিক বিক্ৰিয়া যেনে মই কথা কৈ দিম মই এটা উদাহৰণ দি দিম কি হৈছে জানানে পানী আছিল আমাৰ হাতত পানী তো তাতে বিদ্যুৎ দি দিলে আৰু তাপ দি দিলে বিদ্যুৎ আৰু তাপ এতিয়া বিদ্যুৎ আৰু তাপ দিওঁতে কি হ'ল জানানে পানীটো ভাঙি গেল ভাঙি কিনে হাইড্ৰজেন আৰু অক্সিজেন সেপাৰেট হৈ গেল পানী আছিল হাইড্ৰজেন আৰু অক্সিজেন সেপাৰেট হৈ গেল এইটো এটা ৰাসায়নিক বিক্ৰিয়া কাৰণ এটা পানী আছিল কিন্তু বেলেগ বস্তুলৈ পৰিৱৰ্তন হৈ গৈছিল সেইটোকে কয় ৰাসায়নিক বিক্ৰিয়া মানে হ'ল কোনো পদাৰ্থৰ পৰিৱৰ্তন ঘটি কিনে অন্য নতুন পদাৰ্থ উৎপন্ন হোৱা ইয়াক শৰ্টকে এনেকে লিখিব পাৰি যে কোনো পদাৰ্থৰ পৰিৱৰ্তন শব্দটো শুনিবলে ভাল কোনো পদাৰ্থৰ পৰিৱৰ্তন ঘটি এইটো সেই পৰিৱৰ্তন নহয় দেই চৰকাৰে কৰা পৰিৱৰ্তন এইটো আমাৰ পৰিৱৰ্তন ঘটি মোৰ চাবি এটা কথা কৈ দিওঁ দেই আগতে পঢ়াৰ আগতে অসমীয়া বানান মোৰ ভুল হয় ফিক্স এইটো মোৰ জন্মগত এইটো চৰিত্ৰ জন্মৰ পৰা মানে মোৰ অসমীয়া বানান ভুল হয় জন্মৰ পৰা মানে কি পঢ়াৰ পৰা স্কুলত পঢ়াৰ পৰা তো তাতে ধৰি নাথাকিবি তহঁতে খালি বুজবা লাগে মালটো তহঁতেতো ভালকে শুদ্ধকে লিখবি না মই জানো কোনো পদাৰ্থৰ পৰিৱৰ্তন ঘটি নতুন পদাৰ্থ উৎপন্ন হোৱা এইটোকে আমাক কি কয় ৰাসায়নিক বিক্ৰিয়া বুলি কয় তাৰ সমীকৰণ কি তেতিয়াহ'লে এই যিটো ৰাসায়নিক বিক্ৰিয়া ঘটিলে তাক যদি মই সমীকৰণৰ ৰূপত লিখো সেইটোকে ক'ব ৰাসায়নিক সমীকৰণ বুজি পালি নে নাই বাবা বুজি পালি নে নাই ঠিক আছে চাবি তই কি কৈছা তোক ফাদাৰে কৈছি যে বাবা বজাৰত যাই কিনে চূণ লৈ আহ চূণ মানে হাইৰে চাধা চূণ সেই চূণ লৈ আহ তই বজাৰত বিচাৰি আছা ক'ত চূণ পায় তই বিচাৰিবা নাই কাৰণ তই কি চূণ বিচাৰি জানানে হাতত লগোৱা পাইনা চূণটো বিচাৰি আছা আৰে বজাৰত থৰি না পাইনা চূণৰ কোনোবা টেমা উলিয়াই থৈ দিব বজাৰত পাবি দখৰা চূণ যাক কয় পুৰা চূণৰ টুকুৰা পাবি পেকেটৰ ভিতৰত চূণৰ টুকুৰা সেই টুকুৰা গিলা আনি কিনে টেমাৰ ভিতৰত পানীৰ লগত মিক্স কৰিব লাগিব তেতিয়াই তই হাতত মাৰি চাধা খাব পাৰা সেই চূণ উৎপন্ন হ'ল বুজি পাইছা তামোলৰ লগত খাৱা চূণ সেই চূণ উৎপন্ন হ'ল তো তোৰ কি হ'ল তই গেছিলি বজাৰৰ পৰা আনলি পোৰা চূণ আৰু তাতে ঢালি পানী হয় না এইটো চাই আছিল আমাৰ নানি বাহ क्या कविता वाह बस वाह क्या कविता कही है मोटू बटले सा ना চূণ পুরা চূণের লগত পানি ঢালি দিওঁতে তোর কি হয়ে গেল শীতলিত চূণ হয়ে গেল শিথিলিত মানে সেই যি ভাবছে সেই একো ভাবা নাই বৌরা না ভাবি শিথিলিত চূণ উৎপন্ন হয়ে গেল খাবা পারা চূণে বাবা হাতত যে মারে আনরে লগে রে সাদা খাই পাও নাই যোনি খাই পাও নাই সাদা সি এটা গাধা वाह 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 क्या शायरी है তো এই যিটো ঘটনা ঘটলা তো চূণ আনি কিনে পাত্ৰ এটাত দিছে তাতে পানী ঢালি দিছে পুরো পা উঠছি তোক কৈছি এই তলত নাচবি মোৰ চকু নোহোৱা হৈ যাব তোৰ তই কি কৈছা চাচে দে চাও কি হয় আহি মাৰ দি চকু পিছদিনাৰ পৰা দেখা নাপাই যাবি সেইকাৰণে শুনবি মাইৰে কথা ঠিক আছে তো দেখা নাপা কিয়া কাৰণ তোৰ চৰি মানে বস্তুটো চাবা নৰা কাৰণ বিক্রিয়া ঘটে বিক্রিয়া ঘটি তো এই বিক্রিয়াটো এইটো বিক্রিয়াক মই কি কৈছো সমীকৰণৰ ৰূপত লিখছো সেইকাৰণে তাক কব ৰাসায়নিক সমীকৰণ ঠিক আছে এটা চাবি এটা শব্দৰে লিখছো কি লিখছো শব্দৰে তো ইয়াক কব শব্দ সমীকৰণ হল না বুঝি পালি না শব্দ সমীকরণ এটা যদি মই শব্দ সমীকরণ ওকে এটা যদি মই এক রাসায়নিক সংকেতৰ দ্বাৰা লিখো রাসায়নিক সংকেত পুরা চূণৰ রাসায়নিক সংকেত ক্যালসিয়াম অক্সাইড পানীৰ H2O আৰু দুইটা বিক্রিয়া কৰি শীতলীকৰণ হ'ব যিটো CaOH হল 2 ওকে অক্সিজেন দুটো আছে অক্সিজেন দুটো হাইড্রোজেন দুটো ঠিক আছে এইটো কব আমাৰ জকা সমীকৰণ কি কব জকা সমীকৰণ জকা সমীকৰণ মানে হল সেইটুকু সমীকৰণ যাৰ ৰাসায়নিক ভৰ সেম নাথাকে দুফালৰ ৰাসায়নিক ভৰ মানে বস্তুগিলা সেম নাথাকে এতিয়া চাবি এইটো
ঠিকে আছে হা এতিয়া মই যদি কওঁ হাইড্ৰজেন দুটো আৰু অক্সিজেন দুটো লগ লাগি কিনে পানী উৎপন্ন কৰিছে পানী এটাতো আছে যদি চাই অক্সিজেন কেইটা আছে দুটো কিন্তু এটা অক্সিজেন এটা আছে তো দুফালে সমান সমান বস্তু নাই সেনেকুৱাকে কি বুলি কয় জকা সমীকৰণ আৰু যদি সমান কৰা যায় যেনে মই এই হাইড্ৰজেনৰ আগত 2 লগাই দিছো আৰু অক্সিজেনত আছে এনেকে এটাও 2 লগাই দিছো কিয় লগাই দিছো স্যাৰ সেইটো পিছত কম এইটো কয় সন্তুলিত সমীকৰণ সন্তুলিত সমীকৰণ এতিয়া মই এতিয়া লিখি নাথো তহঁতে নিজে লিখি লবি শব্দ সমীকৰণ কি যিবোৰ সমীকৰণ শব্দৰে আখৰেৰে লিখা হয় তাকে শব্দ সমীকৰণ বোলে জকা সমীকৰণ কি যিবোৰ সমীকৰণত দুয়োফালে পদাৰ্থসমূহৰ ভৰ সমান নহয় তাক জকা সমীকৰণ কয় আৰু যিবোৰ সমীকৰণত দুয়োফালে পদাৰ্থৰ ভৰ সমান তাক কয় সন্তুলিত সমীকৰণ নিজে লিখি লবি ভিডিঅ' প'ষ্ট কৰি কিনে অভি দেখেগা যে ৰাসায়নিক বিক্ৰিয়া বা সমীকৰণ এটাত কি কি থাকে কি মাল থাকে এডাল কাৰ চিন থাকে যিডালে বুজোৱে যে ৰাসায়নিক বিক্ৰিয়াটো ঘটছি ইফালে ঘটছি এইটো লগ লাগি এইটো হৈছে এই কাৰ চিনডালৰ বাওঁফালে যিখিনি বস্তু থাকে তাক কয় বিক্ৰিয়ক পদাৰ্থ কিয় কয় কাৰণ ই বিক্ৰিয়া কৰে সেইকাৰণে কয় বিক্ৰিয়ক পদাৰ্থ এতিয়া ই বিক্ৰিয়া কৰাৰ পিছত কিবাটো ওলাব না হয় সেই বিক্ৰিয়াটো কয় বিক্ৰিয়াজাত পদাৰ্থ তই যদি ৰাতিপুৱা টাইমত স্কুল যাওয়ার আগতে মূলো আৰু পালেং শাকৰ চব্জি দি ভাত খাই গৈছা আৰু স্কুলৰ পৰা আহিয়ে দাউৰিছা বেগটো দলি মাৰি থৈ যে পেটত ধৰি দাউৰিছা মায়েৰে ভাবছি কি হৈছে চলিৰ তই কৈছা কি নাই মই ৰখিব পৰা নাই মোৰ পেটে গুড়ে দিছে তাই সিগনেল মাৰি আছে 25টা মান পাদ মাৰিলো মই লেট্ৰিনত যাওঁ দরজা খুলি একেবাৰে ধাৰাকে দিছা ধাৰাকে দিছে তো সেই যিটো এতিয়া চাবি ঘটনাটো এনেকুৱা হল না তো তই এতিয়া কথা এটা কওঁ মোক বিক্রিয়ক পদার্থ কি হব তার বিক্রিয়ক পদার্থ হব মূলা আৰু পালেং আৰু ভাত মূলা পালেং আৰু ভাত এইখিনি হব বিক্রিয়ক পদার্থ বিক্রিয়া ঘটিলে ঠাঁচ ধুচ পুরো বিক্রিয়া ঘটিলে তাৰপিছত কি হল মাল ওলাব সেই মালটোক কব হাগাগু মানে মাল এই মালটো হব কি বিক্রিয়াজাত পদার্থ ঠিক আছে এইটো তেল দেওয়া বস্তু বুঝলি না বুঝা নাই বিক্রিয়ক আৰু বিক্রিয়াজাত পদার্থ বুঝি পালি না নাই যিকোনো এটা বিক্রিয়াত যোনে বিক্রিয়াটো কৰে সেইটোক কয় বিক্রিয়ক পদার্থ আৰু বিক্রিয়াটোৰ পিছত যি উৎপন্ন হয় তাকে কয় বিক্রিয়াজাত পদার্থ এইটো মনত এইটো নাভাবি যে বিক্রিয়াজাত পদার্থ সদায় এটাই হব দুটো হব পাৰে এটাৰ পৰা দুটো হৈ যাব পাৰে দুটোৰ পৰা এটা হব পাৰে পাঁচটাৰ পৰা এটা হব পাৰে এটাৰ পৰা পাঁচটা যিকোনো সম্ভৱ তিনটা চারটা বস্তু লগ লাগি না এটা হব পাৰে এটা বস্তুৰ পৰা কাটি কিনে তিনটা চারটা হৈ যাব পাৰে বুজি পাইছা না ওকে নাও এতিয়া আমাৰ 1 নম্বৰটো কমপ্লিট হল 1 নম্বৰটো বুজি পালি না কও বাবা ৰাসায়নিক বিক্রিয়া বুজি পালি না কও যিকোনো এটা ঘটনা ঘটে যিকোনো এটা ঘটনা ঘটছে আৰু ধৰিলে তো আশা কোনোবা এটা বাইৰে বা বইনেৰে আহি কিনে মোৰ ধাকা পাদ মাৰি থৈ গৈছে বেহুচ হৈ যাবি তই যি বা চলবো তো এই ঘটনা এটা ঘটলে না ভাই যিকোনো এটা ঘটনা ঘটাওতে যদি যিকোনো পদার্থ পরিবর্তন হৈ কিনে অন্য পদার্থলৈ রূপান্তরিত হৈ যায় তাক কব রাসায়নিক বিক্রিয়া বুজি পালি নে পোৱা নাই এতিয়া যদি সেই পাদুৰ বাছ শুঙি কিনে তই মানুহটো চেঞ্জ হৈ কিনে কুকুৰ হৈ যা এইটো রাসায়নিক পরিবর্তন হব রাসায়নিক বিক্রিয়া হব বুজিবা না এতিয়া যদি তই পাদুৰ বাছ শুঙি মানুহ হৈয়ে থাকা তেতিয়াহ'লে সেইটো রাসায়নিক বিক্রিয়া বুজি পালি না বাবা বুজি পাইছা না নাই রাসায়নিক বিক্রিয়া এতিয়া আমি পঢ়িম প্ৰকাৰ ঠিক আছে এতে মজা লাগিব এতে মাল আছে now moving to the next point turun okay now প্ৰকাৰ সবচেয়ে ফাৰ্স্ট 1 নম্বৰ প্ৰকাৰ এইটো সংযোজন বিক্রিয়া স্যার এইটো মই সেইটো এক্সাম্পলে দিম আকৌ যিটো তই বেয়া পা গম পাও তই হাগাৰ কথা কলি বহুত বেয়া পা তই নাকে মুখে ধৰা গোটাই মুখ চুখ থুৱেদি ভৰ্তি হৈ যায় থু পেল থৈ আহ কিন্তু মই ভাল পাও সুখ পাও হাগাৰ কথা কৈ মানুহৰ মজা লাগে আনন্দ লাগে আচ্ছা তই আছে পালেং আৰু মূলো আৰু ভাত আৰু ওলাইছে খিচেৰি
খিচেৰি নহয় খিচেৰি উলিয়াই দিছে পুৰা ঠেৰাত। তই মোক এটা কথা কওঁ, তিনটা চাৰটা বস্তু লগ লাগি কিনে এটা মাল ওলাইছে, এইটোৱে সংযোজন বিক্ৰিয়া। চিম্পল কথা, সংযোজন বিক্ৰিয়াত বেলেগ একো নাই বাবু, দুই তিনটা বস্তু লগাই কিনে এটা মাল ওলায়। চিম্পল কথা, বুজি পাইছা? স্যাৰ বুজি পালো। কাৰ্চিনৰ এই চাইডৰ খিনি যোনে বিক্ৰিয়া কৰে তাক কি বোলে? ইকানে লিখি দিছো, চাও 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 বহি চাও বাবা। নাপায় দেই, নাপায় বাবা, চাও বহি চাও। কি বুলি কয়? বিক্রিয়ক পদার্থ। কারেক্ট, বিক্রিয়ক পদার্থ। তো মই কম দুটো বা তাতকৈ বেছি বিক্রিয়ক পদার্থ লগ হৈ কিনে এটা কি ওলয়? কি ওলয়? চলি এই কি ওলয়? কি ওলয় বাবা? কি চলি তলি ওলোৱাৰ কথা ভাবি থাকা? এটা ওলয় হাগা বোলে। কি ওলয় কৈছোন? এটা ওলয় বিক্রিয়াজাত পদার্থ, তাকে কয় সংযোজন বিক্রিয়া। এতিয়া লিখিলে গম পাবি। দুই বা তাতকৈ বেছি বিক্রিয়ক পদার্থ লগ হৈ, বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদার্থ উৎপন্ন কৰা বিক্রিয়াক সংযোজন বিক্রিয়া বোলে। স্যার মোৰ মাথাত এটা বহুত ডাঙৰ এটা এক্সাম্পল আহি গৈছে। কি এক্সাম্পলটো? মই জানো এইটো কথা ভাবি স্যার, এটা আপাই এটা আপিৰ লগত যদি বিক্রিয়া কৰে, তাৰ কি উৎপন্ন হব? তাৰ চলি কি কথা কৈ দি নাপায় দেই, এইগিলাখান কৰিব নাপায় দেই বাবা। মই কৈছো যে মোৰ হাতত কাৰ্বন আছে, কাৰ্বনক চিন্তা না? আমাৰ পেহীৰ পুতক কাৰ্বন, এই কাৰ্বনক চিনি নাপা? কাৰ্বন ই কাৰ্বনে কি কৰিছে? অক্সিজেনৰ লগত লগ লাগছি, পুৰা মিঠি পুৰা লগ হৈছে। লগ হৈ কিনে কি করছি জানানে? এনেকে লগ হৈ থকা নাই, মিক্স হৈ গেছি। মিক্স হৈ যায় কিবা নতুন পদার্থ উৎপন্ন করে দিছে। কেনেকে সম্ভব ভাবছা না? ভাবছা না নতুন পদার্থ? তো আমরা ভাবছাও আটার গুঁড়ো আছে, পানী আছে, মিক্স হৈছি, হৈ কিনে কিবা বেলেগ আঠা জাতীয় বস্তু উৎপন্ন হৈছে। সেনেকুৱা টাইপৰ ফিল কৰ বস্তুটো, ফিল কৰ। তো কার্বন এইটো কি? অক্সিজেন লগ হৈছি, লগ হৈ কিনে কিবা এটা নতুন পদার্থ উৎপন্ন কৰি দিছে, সেইটোৱে কার্বন ডাই অক্সাইড। দেহাতো চি আছে, চি সুভদ্রা ভাল নাপালো চোক চি আছে, কিন্তু বাবা এইটো চি আৰু এইটো চি একে নহয়। এইটো চি হৈছে চি, এইটো চি হৈছে বেলেগ চি। এইটো কাৰ্বন ডাই অক্সাইড বেলেগ টাইপ। মানে তই ভাব, তোৰ হাতত এটা ৰঙা বস্তু আছে, ৰঙা মাটিৰ টুকুৰা এটা আছে, ৰঙা মাটিৰ টুকুৰা, আৰু তোৰ হাতত এটা আছে নীলা বস্তু। দুইটা লগ লাগি দিছে, এটা সেউজীয়া বস্তু উৎপন্ন হৈছে। সেনেকুৱা টাইপৰ। মই তাতে ৰাসায়নিক বিক্রিয়াত লিখি দিছো না, এটা দুটা বা তাতকৈ বেছি পদার্থ বা যিকোনো পদার্থ পরিবর্তন হয় বেলেগ নতুন পদার্থ উৎপন্ন করে। বেলেগতকৈ অলপ বেলেগ। দুই বা তাতকৈ বেছি বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদার্থ উৎপন্ন হয়। সংযোজন বিক্রিয়াত মনত ৰাখবি, পিছফালে এটাই দেখিব লাগব, অনলি গুয়ে ওলবা লাগব, বেলেগ ওললি নহব। অনলি গু। বুজি পাইছা? গুড, ভেরি গুড। উদাহৰণ আৰু বহুত আছে, ঢেৰ আছে, অনেক এক্সাম্পল আছে। কিতাপখন চালি অলপমান গম পাই যাবি। ঠিক আছে, এইটো এটা উদাহৰণ হব। ইতেনে যি চূণ লৈ আহিছিলি বজাৰৰ পৰাই, আনি কিনে যি পানীত দিছিলি, দি কিনে যি চাই আছিলি, চকু যে কণা আহি গৈছিল, কেলছিয়াম হাইড্ৰক্সাইড। বুঝে কি না বুঝে? সংযোজন বিক্রিয়া বুঝি পালি না? কো দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদার্থ উৎপন্ন হবাকে কি বোলে? সংযোজন বিক্রিয়া বোলে। ও তোর কা সেগুন হয়েছে কা বাবা, চা মুছি দেও কানিহান কয়ে সেগুনটো পুরা চলি পড়েছো। দুই নম্বর কি আছে? বিয়োজন বিক্রিয়া।
বিয়োজন বিক্রিয়া বাবা এইটো আৰু সিম্পল এইটোৰ উল্টো ইজানে যে পঢ়লি হেতৰ উল্টো এইটো একেই মালটো উল্টো বুজি পাইছে নে পা নাই এতিয়া কি হল তই যি খিচেৰি উলিয়াইছিলি মালটো উলিয়াই দিছিলি না হা খিচেৰিটো কি কৰিলা তাৰমানে টেষ্ট কৰিব কাৰণে লেবৰেটৰীত টেষ্ট কৰিব কাৰণে মায়েৰে কি কৰিলা এখন বাচনত থৈ দিলা দেই এতিয়া কোনোবা এটা আছিল ঘৰৰে মানুহ আহি কিনে ভাবছি মা কি খিচেৰি বনাই থৈ দিছি চামুচ খান লৈ কিনে এনেকে মাৰ দিলা ধামা লগা নাই মান কিন্তু খাব পাৰি আৰু তাৰপিছত ধৰি মাৰি দেখা পাইছি সৰ্বনাশ গু শিকিলে হা গু এনেকে কৈ কিনে সি চক খাই গেল মানে চক খাই গেল তাৰপিছত কি হৈছে তাৰ বমি হৈছে আৰু হাগাও লাগছি এতিয়া সেই খিচেৰি খাই কিনে তাৰ তাৰমানে বমিও হৈছে হাগাও হৈছে বুজি পাইছে না সবচে ফাৰ্ষ্ট কি আছিল ইনপুট কি আছিল তাৰ গু তাৰ ইয়াৰ পৰা কি উল্লা বমি আৰু হাগা আকৌ গুৱে উল্লা মানে এইটো মাইণ্ডত আহি গৈছে দেই উদাহৰণ এইগিলাখান কোনো বেয়া নাপাবি আকৌ দেই বাবা ই চাৰে কি কৰি থাকে থেত তেৰি চি 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 তই কাষত বাল্টিং এটাত লৈ লো এটা বাল্টিঙত তই বালা অলপ ভৰাই কিনে লৈ লো থু বেল দেখবি কিন্তু পঢ়াই নেদবি দোষ এইগিলাখান কথাৰ কাৰণে পঢ়াই নেদবি দেই তো বিক্রিয়া বিয়োজন বিক্রিয়া উল্টা যিবোৰ বিক্রিয়াত এটা মাত্ৰ কি পদাৰ্থ বিক্রিয়ক পদাৰ্থ এটা মাত্ৰ বিক্রিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক মানে দুই বা তাতকৈ বেছি বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে কি বলে वियोजन विक्रिया बोले क्या यहाँ तक समझ में आ रहा है तुम लोगों को पूरे बाबा आधा घंटा हो गया जल्दी जल्दी पढ़ाब लगब যিকোনো এটা উদাহৰণ যদি মই লওঁ H2O পানী আছিল মোৰ হাতত তো এটা মই কি দি দিলো বিদ্যুৎ দি দিলো দিয়াৰ কাৰণে হাইড্ৰোজেন আৰু অক্সিজেন সেপাৰেট হৈ গেল দুইৰে ডাইভাৰ্জ হৈ গেল মানে এটুকু কয় বিয়োজন বিক্রিয়া ঠিক আছে যেনে আৰু এটা ল'ব পাৰা সিলভাৰ ব্ৰমাইড AgBr আছিল মোৰ হাতত তো মই এটা কি দিলো পোহৰ সূৰ্যৰ পোহৰ দি দিয়া ললে Ag আৰু Br সেপাৰেট হৈ গেল ঠিক আছে এনেকুৱা বিভিন্ন ধৰণৰ বিক্রিয়া আছে কিতাপত দিয়া আছে অত্যাধিক পৰিমাণে দিয়া আছে সেইবোৰ তহঁতে পাই যাবি কিতাপত চালি তাৰপিছত আহো আমি সবচে আমাৰ যোনটো মোৰ ফেভাৰিট বিক্রিয়া সেইটো হল অপহৰণ বিক্রিয়া বা অপহৰণ বিক্রিয়া অপহৰণ বা প্ৰতিস্থাপন অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া এই বিক্রিয়াটোক আমাৰ যিটো উস্তাদ মোক পঢ়োৱা মানে উস্তাদ মোৰ মাষ্টাৰ মোৰ গুৰু তেখেতে নাম দিছিল তিৰিপলনীয়া বিক্রিয়া কিয় তহঁতক কৈ আছো ধৰি ল এইটো তই তোৰ নাম হৈছে রাহুল ফফলু তোর নাম কি রাহুল ফফলু ঠিক আছে রাহুল ওকে তো তই এটা আপিবে বাচ্চা এর নাম তোর নাম রাহুল ফফলু ঠিক আছে আর আর আসলে এটা ফফলু আর এর নাম হচ্ছে প্রিয়া ফফলু তো উপাধি মরিস ফফলু বাদ দি ফফলা দি এইটো তোর নাম হচ্ছে রাহুল ফফলা আর প্রিয়া ফফলা আর ফফলি ঠিক আছে রাহুল ফফলা আর প্রিয়া ফফলি তো তোর এটা লগ আছে কালান্তাক বস্তু কি তোর এটা লগ আছে সরি আপিচলি নহয় আপাচলি লগ আপাচলি এটা তোর লগ আছে যার নাম হচ্ছে ধরিল কি দি দাও হেমন্ত এইচ হেমন্ত ঠিক আছে এতিয়া কি হল সেই লগটোৰ তাতে দুনিয়াত টকা পইচা আছে
তাৰ গাড়ী আছে, বাংলা আছে, ৰুতবা আছে, পাৱাৰ আছে, চব আছে। আৰু তোৰ ওচৰত একোই নাই, তই ফোফলা না তোৰ ওচৰত একোই নাই, তই মস্ত খেতিয়ক, দুখীয়া মানে তই। তো তোৰ তিৰিটো আকৌ ইনষ্টাগ্ৰামৰ কুইন। তো তই কি কৰা, কিবাকে পেটে ভাতে খাই আছা আৰু তাইক মোবাইল এটা কিনি দিছা, তাই কিডনি নাই তোৰ, কিডনি এটা বেছি, মোবাইল এটা কিনি দিছা, এখন তাই ৰিলচ বনাই থাকে। এই হেমন্তই কি কৰিছে, ই চৈতানে তোৰ তিৰিটোক ৰিলচত লাইক মাৰে আৰু পুরো কমেন্ট মারে আৰু পুরো ফলো ফলো মারি পুরো দু কথা পতা হয়েছে। কথা পাতন্তে পাতন্তে দুয়োৰ মাজত সম্পৰ্কটো অলপ বাঢ়িলে। আৰু ইটোৰ ঘৰত ঘৰত মাজে মাজে আহি থকা নাই, অ বৌ এনেকে মাত তো তিৰিটোৰ লগত বেছি কথা ইয়াৰ। তাৰপৰা কি হৈছিল, একদিন গম পালি যে প্ৰিয়া ফুফলি কি আছিল, ফুফলা আৰু ফুফলি আছিল না, প্ৰিয়া ফুফলি হেমন্তৰ লগত পলাই গুচি গল। অতি দুখৰ বিষয় এইটো যে হেমন্তৰ লগত প্ৰিয়া ফুফলি পলাই গুচি গল। আৰু বেচেৰা আমাৰ ৰাহুল ফুফলা হৈ থাকিল ফুফলা হৈ থাকিল মানে কি, ৰাহুল ফুফলা একলাই থাকিল। এইটোকে কয় তিৰি পলনীয়া বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়া। বহুত মজাকে বুজিব পিছন্তে, ঠিক আছে। যদি এটা ধাতু আছে এ, এটা ধাতু আছে বি, বিৰ লগত অন্য এটা অধাতু বা কিবা এটা লগ লাগি আছে, বি চি, ঠিক আছে। এতিয়া কি কৰিব, এ চিৰ লগত বিক্ৰিয়া কৰিব, বিক্ৰিয়া কৰি চিক ইয়াৰ পৰা সাইড কৰি লৈ যাব আৰু বিক একলা কৰি দিব। এইটোকে কয় অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া। একদম শৰ্ট এক্সাম্পল, একদম বঢ়িয়াকে বুজি পাবি। মই যদি তহঁতক ভালকে লিখি দিব খোজো যে এটা সক্ৰিয় ধাতুৱে তাতকৈ কম সক্ৰিয় মৌলৰ যৌগৰ পৰা মৌলটোক অপসাৰিত কৰি, লিখি যা বাবা, লিখি যা গুণু বাবা, মৌলটোক অপসাৰিত কৰি নতুনকৈ প্ৰতিস্থাপিত কৰে। তাকে অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া বলে। একদম সিম্পল কথা, বুঝি পাইছা না। এটা মই যদি কওঁ যে স্যার উদাহৰণ দি, সোডিয়াম আৰু মেগনেসিয়াম আছে, মেগনেসিয়াম মেগনেসিয়াম ক্লোরাইড আছে, ঠিক আছে, মেগনেসিয়াম ক্লোরাইড। তো কি করব, বিক্রিয়া করব, করে কিনে সোডিয়ামে ক্লোরিনক লৈ যাব, NaCl, আৰু মেগনেসিয়ামক একলা কৰি দিব, ঠিক আছে। এটা 2 দি দিম, এটা 2 দি দিম, এটা সন্তুলিত হৈ যাব। সোডিয়াম 2, সোডিয়াম 2, Cl 2, Cl 2, Mg এটা, Mg এটা। বুজি পাইছা, এইটো উদাহৰণ। এনেকুৱা ঢেৰ উদাহৰণ আছে। এতিয়া স্যার কোনে কাৰ তিৰিটো পলাই নিব পাৰিব, যদি তই তোৰ তিৰিটো কেতিয়া পলাই নিব পাৰিব বেলেগে, যেতিয়াই তই কি করবি, ধনী হবি, না যেতিয়া তই দুখীয়া হবি। তই দুখীয়া হলে পলাই নিব পারবি, বেলেগে তাতে বেছি টকা 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 বেছি থাকলি যাব আর পিছলি। আরে ভাই তই লৈ যেমান লৈ লো, কাম নাই, লৈ লিতে কাম কি আছে, আকৌ কাম নাই, লেকচাৰ দিব পারবি, তাত বেয়া কৰিব নোৱাৰা, টকা পইচা থাকবে লাগিব তাত, তেতিয়া থাকবো, হয় নহয়। আরে খুৱাবি কি, পিন্ধাবি কি, ঘূৰাবি কি, আজিৰ দিনততো এনেকুৱা আপি নাই যে ওটা একেবাৰে আকৌ নহলেও থাকব, আছে জানো, এটা এটা থাকে। যেনে তই লোয়েল বান্দা। ওকে, নাও এতিয়া সেই প্ৰশ্নটো আহিল আমাৰ মাইণ্ডত যে স্যাৰ কোনটো ধাতুৱে কোনটো ধাতুক নিব পাৰিব, কোনটো ধাতুৰ পৰা নিব পাৰিব। তাৰ কাৰণে এটা ট্ৰিক আছে, সেইটো হ'ল যে পচকে, এইটো মস্ত কৰিব লাগিব, মেগ এল জি আ লে ক মা সি গো। প মানে পটেছিয়াম, চ মানে সোডিয়াম, কে মানে ক্যালসিয়াম, মেগ মানে ম্যাগনেসিয়াম, এল মানে অ্যালুমিনিয়াম, জিঙ্ক, জি মানে জিঙ্ক, আ মানে আয়রন, লে মানে লেড, পিবি, ক মানে কপার, মা মানে মার্কিউরি Hg, আৰু চি মানে সিলভার Ag, আৰু গোল্ড মানে Au। এতিয়া মনত ৰাখি তলফালে যিমানে আহিবি সক্ৰিয়তা কমি আহে, সক্ৰিয়তা কমি যায়, কমে। তাৰ মানে তলৰ গিলা কম সক্ৰিয়, ওপৰৰ গিলা বেছি সক্ৰিয়। মই ডেফিনেশ্যনটোত লিখি দিছো যে বেছি সক্ৰিয় কম সক্ৰিয় নিব পাৰে,
মানে যদি পটাশিয়ামে নিবা পারে কার নিবা পারবো সোডিয়াম ক্লোরাইডের পায়ও নিবা পারবো KCl হবো প্লাস এনে বুঝি পাইছে না পটাশিয়ামে সবুরে পারায় নিবা পারবো সোডিয়ামে পটাশিয়ামের পায় নরে বাকি গিলা পারবো ক্যালসিয়ামে সোডিয়াম পটাশিয়ামের পায় নরে বাকি গিলা পারবো তো তোক যদি পরীক্ষার আঙ্কে দিছি যে ম্যাগনেসিয়ামে স্যার সোডিয়াম হাইড্রক্সাইডের লগত বিক্রিয়া করবা পারবো না নরে নরে ম্যাগনেসিয়ামে সোডিয়াম হাইড্রক্সাইডের লগত বিক্রিয়া নরে কারণ সোডিয়াম বেশি সক্রিয় এর তিরিটো এটাতে নাইবই নাইবো বুঝি পাইছে না তো এইটো বুঝি পাইছে আই থিংক যদি বুঝি পা নাই কমেন্ট করে জনাবি ঠিক আছে আৰু লাইভ ক্লাস করলে তো গমে গ'লো বুঝি পাইছে না নাই কি করি উপায় নাই দ্বি অপহরণ বিক্রিয়া দ্বি অপহরণ বিক্রিয়া একদম সহজ দ্বি অপহরণ বিক্রিয়া একদম সহজ টেনশন নলবি মই শিকাই দিছো দ্বি অপহরণ বিক্রিয়া মানে কি জানা না দ্বি অপহরণ বিক্রিয়া ধৰি লও এনেকুৱা হল যে মই কি করছো মোৰ এটা বইনী এটা আছে ধৰিলো ঘৰত মোৰ এটা বইনী আছে আৰু মই এটা মই কি করছো বিয়া হচ্ছো ঠগুৱা আপি এটা বিয়া হচ্ছো আরে ভাই মোর কম ঠক নেকি ভাই কি ঠক না আপি বিয়া পাতিম নেকি ঠগুৱা আপি এটা বিয়া হচ্ছো হ্যাঁ ওরা আছে না ভাই মোর ঠক আছে তো আছে না নাই কমেন্ট কর তন্দে ভাই তন্দে ফালতু মস্ত তন্দে ঠক নাই বুলি কবি মই জানো মই যি ন তন্দে কলি বুলি ঠক নহব নি মোৰ মই চাও না সদায় সদায় আইনে মস্ত ঠক মোৰ তো মই আপিটা বিয়া করছো ঠিক আছে বিয়া পতার পিছত কি হৈছে আপিটোর ভাইয়া এটা আছে ভাই মস্ত করছো ভাইয়াকে কি করছি বিয়ার দিনের পরায় মই দেখা পাইছো এই আমার বৈনিক মাথা মারি আছে কি আৰু মাথা মাৰি মাৰি ইনষ্টাগ্রাম ওর আইডি চাইডি লৈ ফলো কৰি একেবারে মেসেজ দি পতালা ও এই জায়গায় এখানে পাগলা এ মস্ত পাগলা তার কারণে হিউ হ্যান্ডসাম দিছুন এ ভাই বইনাক কি থব দেহালি পাগলা আছিবি বইনাক থব ভাইয়াক কেনেকুৱা হব ভাব না মোৰতো কেতিয়াবা ভাইয়াকক গেলি মৰম লাগি যায় এনে কৈছো তো ভাইয়াকে গেছি আমার বইনির লগত মাথা মারছি এটা কি হল বিয়া ফিক্স করে দিলে আনতো ঘরের মানুষ হা মই গমে নাপাও বে তার বইনাকক মই আনলো মানে বায়াকক মোর বইনিক কি লৈ গেল বে এনেকুৱা হল না বুঝি পাইছা না তো আমার হাতে এ বি আছে হা আর ওতে সি বি আছে এ কি করছি বিক লৈ গেছি আর এর বি লগত সি গেছি তার মানে এনেকুৱা করছি ए बी प्लस बी सी ये कारबार हो गया है भाइया ये कारबार हो गया है এইটোকে কৈ দিও অপহৰণ বিক্ৰিয়া তো মোক এটা ষ্টৰি আমাৰ ছাৰ এটা কৈছিল লুৎফুল ছাৰ বুলি মেথছত টিউচন কৰোঁতে ৰঙিয়া ছাৰৰ ষ্টৰিটো এনেকুৱা আছিল যে দুটা আপা যাই আছে হা তই আৰু তোৰ লগটো ৰাস্তা দি যাই আছে যাই থাকোঁতে এহঁতে দেখা পাইছে এটা বৰ ঠগু আপি আহি আছে দুটো ঠগু আপি আহিছে এহঁতেতো ডিচাইড কৰিছে যে ভাই ৰঙাটোক নাচাবি তোৰ ভাবি ই কৈছে তই কইলাটোক নাচাবি মানে কইলা মানে আপিটো কইলা নহয় ড্ৰেছৰ কথা কৈছে যে কইলা ড্ৰেছ পিন্ধে তোক তই নাচবি তোৰ ভাবি গেছি দু যাই কিনে খবর পাই গোলাপ ফুল ম্যানেজ করলে আঠু সাঠু কারি শাহরুখ খানের নিচিনা মার দিলা প্রপোজ আই লাভ ইউ জানে মান বুলি আপিও কম চালি নহয় হা আপিও কম চালি নহয় ওচৰতে দোকান আছিল গেল দাউৰি এহঁতে ভাবছি কি যে গিফ্ট চিফ্ট আনিব গেছি নেকি পতি গেল দাউৰি যাই কিনে কি কৰিছে ৰাখি লৈছে ৰাখি ৰাখি পিন্ধে দিছে দোকানতে মাৰিছিল না আই লাভ ইউ ৰাখি পিন্ধে ভাইয়া মেৰে ৰাখি কে গানটো ৰাখি পিন্ধে দিছে দূৰো বুড়ো মেরে তো এনেকুৱা গেল তাৰপৰা কি কৰিলা আমাৰ এই দমৰাকেইটা কম বস্তু নহয় নহয় কি কৰিছে জানা না এক কৈছি যে ভাই কি কৰা এতিয়া কৈছি এটা কাম কৰ তোর বইনেরে মুখ দি মোর বইনিক লৈ যা কেনাই কেনাই আপা আপার লগত পাগলাত দিব পারবি নাকি পারবি খাতৰা মাল তো এইনেকুৱা হৈছে কাহিনীটো তো এতিয়া মানে আমি ডেফিনেশ্যনটোত চাওঁ বহুত ফাল্টু কৰিলো ডেফিনেশ্যন চাওঁ যিবোৰ বিক্ৰিয়াত যিবোৰ বিক্রিয়াত বিক্রিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে তাকে তাকে দ্বি অপহরণ বিক্রিয়া বলে বিক্রিয়া বলে যেনে উদাহৰণ যদি মই ল'ব লাগে এটা মই লৈছো সোডিয়াম সালফেট Na2SO4 আৰু বেৰিয়াম ক্লোৰাইড BaCl2 ঠিক আছে
এটা কি হব এই দুটা বিক্রিয়াত আয়ন সৃষ্টি হব বিক্রিয়াত আয়নৰ বিনিময় হতে এই দুটো গঠন হতে আয়ন সৃষ্টি হৈছে Na+ আৰু SO4 2- ঠিক আছে আয়ন সৃষ্টি হৈছে এত আয়ন সৃষ্টি হৈছে Ba+ Ba2+ আৰু Cl- আয়ন সৃষ্টি হৈছে এটা কি হৈছে এই আয়নটো এইটোৰ লগত বিক্ৰিয়া কৰিব এনায়ন এৰে কেটায়নে তাৰে এনায়নৰ লগত আৰু এতে এৰে কেটায়নে এৰে এনায়নৰ লগত বিক্ৰিয়া কৰিব তাৰপৰা উৎপন্ন হ'ব NaCl আৰু BaSO4 সন্তুলিত কৰা হোৱা নাই দুটো সোডিয়াম দুটো ক্লোরিন আছে এতে 2 ডিগ্রি সন্তুলিত হয়েছে কিন্তু তো কথাটো বুঝি পাইছে না যে আয়নের বিনিময় হচ্ছে আয়ন সৃষ্টি কিনে গঠন হচ্ছে না আয়ন কেমন সৃষ্টি হয় কোনবা যদি ইলেকট্রন এৰি দিয়ে তাক কয় কেটায়ন আৰু কোনবা ললি এনায়ন তো এনেকে সোডিয়ামে ইলেকট্রন এৰি দিছিল এটা সোডিয়ামে এটা দিছে আৰু এটা সোডিয়াম এটা সেইকাৰণে এনে দুটো আছে সোডিয়াম দুটো আৰু ইয়াক দুটো ই লছি তো আয়ন এৰি দিছে ইলেকট্রন এৰি দিছে ইয়াতে লছি আয়ন সৃষ্টি হৈছে এই আয়নৰ এক্সচেঞ্জ হৈছে ইয়াৰ আয়নটো ই লৈ গৈছে ইয়াৰ আয়নটো ই লৈ গৈছে দেখছা না আয়নৰ এক্সচেঞ্জ হৈছে বিনিময় হৈছে তো ইয়াকে দ্বিঅপহৰণ বিক্রিয়া বলে আমি মেইন 4টি বিক্রিয়া তো পঢ়ি ললো এতিয়া ইতিমধ্যে মেইন 4টা বিক্রিয়া পঢ়ি ললো তাৰপিছত আৰু দুটা মানে এক্সট্রা বিক্রিয়া আছে জারণ বিজারণ পঢ়াৰ আগতে এইটা পঢ়িম 1 নম্বৰ তাপবৰ্জী আৰু তাপগ্ৰাহী আৰু এটা আছে তাপীয় বিয়োজন তিনিটাৰ ডিফারেন্স যিবোৰ বিক্রিয়াত কি উৎপন্ন হয় তাপ উৎপন্ন হয় তাকে তাপবর্জী বলে যিবোৰ বিক্রিয়াত বিক্রিয়াজাত পদার্থের উপরিও তাপ উৎপন্ন হয় তাকে কি বলে তাপবর্জী বিক্রিয়া বলে মানে মানে তাপ উৎপন্ন হয় মানে বুঝি পাইছা না বিক্রিয়া তো ঘটার পিছত তাপ উৎপন্ন হয় এই চূণৰ কাহিনীটো মনত আছে না মনত কেন রাখিব চকু ডৈ গৈছিল না তোর চূণ যেতিয়া চূণৰ টুকুৰা যেতিয়া লৈ কিনে পানীত দিছিলি কি হৈছিল ভক ভকে পাক উঠিছিল না তাপ উৎপন্ন হৈছিল না সেইটোৱে তাপবৰ্জী বিক্রিয়া বোলে বুঝি পাইছা যিবোৰ বিক্রিয়াটো ঘটার পিছত তাপ উৎপন্ন হয় যেনে তো হাগাৰ কথা ভাব হাগাওঁতে কি হৈছিল হাগাওঁতে স্যার পুরো গরম গরম মাল খিচেৰি ওলাই গৈছিল তাপ উৎপন্ন হৈছিল সেনেকুৱা আৰু কথা তাপগ্ৰাহী মানে কি জানা না যিটো বিক্রিয়া ঘটাৰ কাৰণে তাপ দিবা লাগে যেনে তো চাহ বনবা গেছা নাজনা চাহ বনবা মানি লৈছো কিন্তু গেছে আৰু কিবা কাৰণত চেষ্টা কৰিছে মায়েৰে কৈ আছে বনাই আছা পানী দিছা তাতে কি দিছে তই চাহপাত দিছা চেনি দিছা তই ৰখি আছা আধা ঘন্টা চাহ নহয় মায়েৰে দাউৰি আহি কিনে কৈছি মৰাণ নহয় গেছটোতো অন কৰ অনে কৰা নাই তই ৰখি আছা নে গেছটো অন কৰিলি তাৰ মানে গেছ অন নকৰা গেলি চাহ হোৱা নাছিল তাৰ মানে তাপ নেদাও গেলি চাহ হোৱা নাছিল তাপ যেতিয়া দিলে তাৰ তাপ দিছে ভাবছে কথাটো সৰুটোৰ তাপ দিছে যাৰ কাৰণে চাহ হৈছে তাৰ মানে কিছুমান বিক্রিয়া এনেকুৱা আছে যোনটো তাপ নেদাও গেলি নহয় তাপ দেওয়ার পিছত সংঘটিত হয় তাকে তাপগ্ৰাহী বিক্রিয়া বলে যিবোৰ বিক্রিয়াত ডাইরেক্ট কব গেলে যিবোৰ বিক্রিয়াত তাপ শোষণ হয় আৰু তাপীয় বিয়োজন কি তাপ প্রয়োগ কৰি ঘটা বিয়োজন তাপ প্রয়োগ কৰি ঘটোৱা বিয়োজন বিক্রিয়া এই তিনিটাৰে এটা এটা উদাহৰণ লিখা কাম তহঁতৰ মই লিখি দিব পাৰিম এতিয়া কিন্তু নেদাও জানা তহঁতেওতো কিবা কৰিব লাগিব না কিতাপখন কেনেকে এনে দিছে নেকি চৰকাৰে কিতাপখন পঢ়ি চাবি কিতাপত বঢ়িয়াকে দিয়া আছে এই তিনিটাৰে উদাহৰণ যদি কোনোবাই নৰা তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত DM কৰিবি মেছেজ কৰিবি তাৰ পিছত আমি আহো এটা বিক্রিয়া যিটোৰ নাম হৈছে অধক্ষেপণ বিক্রিয়া অধক্ষেপণ বিক্রিয়া তোক যদি মই কওঁ দুটো গিলাচ লো দুটো গিলাচত পানী লো আৰু পানীখিনি কি কৰ খাই পেলো নহয় গিলাচ ধৰি থাক আটা গিলাচত 2 চামুচ চেনি মিক্স কৰ আটা গিলাচত 2 চামুচ আটাৰ গুঁড়ো মিক্স কৰ আটাৰ গুঁড়ো কিয় আরে মিক্স কর না গরু মই মিক্স করবে দিছো হ্যাঁ প্রশ্ন করি দেখবি এনি টাইম মিক্স করবে দিছো না সব মিক্স করিস মিক্সে নহয় স্যার আটার গুঁড়ো চেনি মিক্স হয়ে গেল তো কি দেখা পাইছে এটা স্যার এটা বস্তু দেখা পাইছো যে আটাৰ গুঁড়োখিনি যেতিয়া ঘূৰি দাও পুরো ঘূৰি থাকে অলপ টাইম পিছত থৈ দিলি তলত জমা হৈ যায় আৰু চেনি নোহোৱা হৈ গেল এই আটাৰ গুঁড়োখিনি যে তলিত জমা আছিল সেইটো কয় কি জানানে অধক্ষেপ বুলি কয় অধক্ষেপ
যিবোৰ বিক্ৰিয়াত ঘটাৰ পিছত অধক্ষেপ সৃষ্টি হয় তাকে কয় অধক্ষেপণ বিক্ৰিয়া। যিবোৰ বিক্রিয়াত অধক্ষেপ সৃষ্টি হয়, অধক্ষেপ উৎপন্ন হয়। যিবোৰ বিক্রিয়াত কি উৎপন্ন হয়, অধক্ষেপ উৎপন্ন হয়। এক সেকেন্ড, এইখানে এটা বিক্রিয়াৰ উদাহৰণ মই যিটো লিখি দিছিলো, সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইডৰ। এইটো কি হয়, বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইড উৎপন্ন হয়। এই বিক্রিয়াটো কি হয়, এই বেৰিয়াম সালফেটটো অধক্ষেপ হিচাপে জমা হয়, বগা অধক্ষেপ, বগা অধক্ষেপ আহি যায় কেতিয়াবা, বগা অধক্ষেপ সৃষ্টি হয়। ঠিক আছে, এইকেইটা হল অধক্ষেপণ বিক্রিয়া। তার পিছত আমি আহো জারণ আৰু বিজারণ। সেই হল আৰু বেছি তাই টেনশন নলবি। জারণ আৰু বিজারণ, লাইন লাগা আৰু ব্ৰেকআপ হোৱা সেনেকুৱা টাইপৰ। জারণ মানে হল তোৰ লাইন লাগছি, ধৰি লওক কাৰোবাৰ জারণ হৈছে, তাৰ মানে হল তাৰ লাইন লাগছি, অক্সিজেন তাৰ লগত লগ লাগছি। কিয়া স্যার অক্সিজেনৰে কিয় কথা কলি, কাৰণটো হল অক্সিজেন অবিহনে আমি জীয়াই থাকিব নোৱাৰো, আমি তই মই। কিন্তু কিছুমান এনেকুৱা অসাত চলি আছে ধুনীয়াকে কয় যে তুমি অবিহনে মই জীয়াই থাকিব নোৱাৰো। মৰাণ নহয়, তুমি অবিহনে জীয়াই থাকিব নোৱাৰো, ভাবে কি চলি আছে, তাই নহলে জীয়াই থাকিব নোৱাৰা, মৰি যাবি, হ্যাঁ তোৰো লগ হাপাকানা দি। জারণ, জারণ কি, জারণ মানে হল কোনো পদার্থ অক্সিজেন লাভ করা, অক্সিজেন লাভ করাকে জারণ বলে। আর কোনো পদার্থ যদি অক্সিজেন হেরাওয়ে তাক কয় বিজারণ। বিজারণ কি, কোনো পদার্থ যদি অক্সিজেন হেরাওয়ে। ব্রেকআপ হয়েছে, তার নহা গেছে আপিটো অক্সিজেন হেৰুৱাকে কি বলে, বিজারণ। স্যার যদি জারণ আৰু বিজারণ একেলগে হতে মানে তই কি কব বিচাৰিছা যে তোৰ লাইন লাগছি আৰু ব্রেকআপ হৈছে, কেনেকে হব, এটা ব্রেকআপ হলে এটা লাইন লাগছি নাকি, কি কব বিচাৰিছা, সেইটো কবা নিবিচাৰিলেও এইটোত হয়ে, জারণ বিজারণ একেলগে হয়ে, লাইনো লাগে ব্রেকআপ। স্যার যদি এনেকুৱা হয় কি হব, এটা চলি তাতে লাইনো লাগছি ব্রেকআপ, তার মাথা গরম হয়ে যাব, তার রঙা তার ছিঙি যাব, সি গোটেই সার গরুর নিচিনা হয়ে যাব, একফালে যায় হিংকাব, একফালে খুন্দাব, পাগলা হয়ে যাব। তো সেইকাৰণে আমি তাক নাম দিম রঙা সার গরু। যদি জারণ বিজারণ একেলগে ঘটে তাক আমি কি নাম দিম, রঙা সার গরু, রঙা সার গরু। রঙা মানে কি, রেড, আর সার গরু মানে অক্স, তাকে কয় রেডক্স, রেডক্স বিক্রিয়া। এইটো এনে কৈছিলো, ৰঙা সাৰ গৰু। ৰেডক্স বিক্রিয়া কি, যদি যিবোৰ বিক্রিয়াত জারণ বিজারণ একেলগে ঘটে, যিবোৰ বিক্রিয়াত জারণ আৰু বিজারণ একেলগে ঘটে। স্যার বুজি পোৱা নাই, বুঝে দিছো ৰ বাবা, একেলগে ঘটে তাকে কি বলে, ৰেডক্স বিক্রিয়া বলে। ঠিক আছে, যেনে স্যার মোৰ হাতত আছে কপাৰ অক্সাইড CuO প্লাছ H2 হাইড্ৰোজেন, দুয়োটা লগ লাগি কিনে কি হৈছে, কপাৰ উৎপন্ন হৈছে আৰু হাইড্ৰোজেনৰ লগত অক্সিজেন লগ লাগি। এটা চাও, এটা বাবা কি দেখা পাইছে, স্যার এটা মই দেখা পাইছো কপাৰ অক্সাইডৰ পৰা কপাৰটো সেপাৰেট হৈ কিনে ওলাই গৈছে, মানে কপাৰ অক্সাইড আছিল আমাৰ হাতত, কিন্তু কপাৰ উৎপন্ন হৈ গেল, অক্সিজেন নহা হৈ গেল ইয়াৰ পৰা, তো ইয়াৰ ব্রেকআপ হল। তো ব্রেকআপ হওয়া মানে কি, বিজারণ, তো ইয়াৰ হৈছে বিজারণ। আৰু স্যার এটা হাইড্ৰোজেন আছিল, হাইড্ৰোজেনে কি কৰিছে, অক্সিজেন লাভ কৰিলে, তো ইয়াৰ হ'ব জারণ। এতিয়া মোক এই বিক্রিয়াটো কার জারণ হৈছে, কার বিজারণ হৈছে, বিজারণ কার হৈছে, বিজারণ স্যার কপাৰৰ হৈছে না, বিজারণ কপাৰৰ নাই, কপাৰ অক্সাইডৰ হৈছে। আবে এটা আর একটা ব্রেকআপ হব পারে নেকি, বলে মোর ব্রেকআপ হৈছে স্যার আপনি গম নাপাও, কেনকে হব, দুইটার ব্রেকআপ হব না, ই ওলাই গেছে মানে অক্সিজেন ওলাই গেছে মানে ইয়ারও ব্রেকআপ হৈছে না, কপার অক্সাইডৰ ব্রেকআপ হৈছে মানে কপার অক্সাইডৰ বিজারণ হৈছে। জারণ কোনে করছে, H2O এ জারণ করছে, H2O কেনকা জারণ করছে,
H2 কার লাইন লাগছে, তোর লাইন লাগছে না, বুঝতে পারছিস না? তো তুই তো তাকে পটাইছে না, তাই পটিয়ে গেছি। তো H2 জারিত আছে, H2 র জারণ আছে, জারিত হওয়া জারণ হওয়া একে কথা, যার জারণ হয় সিয়ে জারিত হবে। জারণ বিজারণ বুজি পালো, ৰেডক্স বুজি পালো, এতিয়া আৰু থাকিল কি? अभी और क्या रह गया है हमारे पास? विक्रिया खत्म। सेकेंड हाफ, थोड़ा सा हाफ टाइम लेता हूँ मैं, थोड़ा सा पानी पानी खाता हूँ। हाँ, तुम लोग भी पानी शानी खाई लो, तुम लोग पानी शानी खाई लो अलग। ओके ওকে, তো আমার আমার কমপ্লিট হয়ে গেল বিক্রিয়া কিটার প্রকার। এবার আমি সন্তুলন সন্তুলন করা পড়ি, ঠিক আছে? সন্তুলনটা তার আগে একটা বস্তু পড়তে পর দ্বারা সংগঠিত হবে। আচ্ছা দেখি পিছত করি, প্রশ্ন করতে করি। সন্তুলন করা, আমি সবচেয়ে ফার্স্ট সন্তুলন করা মানে কি, আর আমি কে সন্তুলন করব লাগে সেইটো সব কারেক্ট। সন্তুলন করা মানে কি জান না, দুফালে ভর ইকুয়াল করা। কি করব লাগে তুমি, তোমার 5 কেজি ভাত খাইছা, 3 কেজি ভাত খাইছা মানে খাওয়া টোটাল এমাউন্ট আৰু ভাতে পানী সব সব আঞ্জা চব্জি সব মিলি কিনে তো 5 কেজি খাইছা। এটা স্যার 5 কেজি যদি খাইছা, তো কি হল 5 কেজির পৰা 4 কেজি হাঁকছা, হাগাটো জুখছে তো 4 কেজি হল, 1 কেজি ক'ত গেল বে, নোহোৱা হৈ গেল নেকি? কেনেকে নোহোৱা হব, তাৰ নোহোৱা নাই, শৰীৰত আছে, শৰীৰত জমা হৈছে, শক্তিটো জমা হৈছে না। তো যিমান খাইছা সিমানে হাঁকবি নেকি, অলপতো কমি যাব না হাগাটো। তো স্যার টোটাল টোটাল চাবা গেলে 5 কেজি আছে, 5 কেজি আছে না। এনেকুৱা নহয় যে তই স্যার 5 কেজি ভাত খাই কিনে তই 10 কেজি হাঁকবি আরবি, মাথাটো গেছে নেকি? ওর পৰা ওলব ইমান মাল, পুৰণা মাল হিসাব কৰি আছা তই, ফ্ৰেছ মাল হিসাব কৰ ভাই, পুৰণা খিনি বাদ দি। তো তোৰ তাৰ মানে স্যার যিমান আমি ইনপুট দিম, যিমান আমি মালটো দিম সিমানে ওলাব, এইটো কথা বিশ্বাস কৰা। এটা গিলাচত যদি তই 10 গ্রাম পানী লোৱা আৰু 2 গ্রাম চেনি লোৱা, চেনি টোটাল যিটো চেনি পানী ওলাব সেইটো 12 গ্রামে ওলাব লাগিব, 13 গ্রাম ওলাব পারবো নেকি না 11 গ্রাম ওলাব। তো তাৰ মানে আমি এটা বস্তু গম পালো যে ভৰৰ সৃষ্টি বা বিনা হ'ব নোৱাৰে, ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনা হ'ব নোৱাৰে, সেইটো হৈছে ভৰৰ নিত্যতা বিধি। ভৰৰ নিত্যতা বিধি ক্লাছ 9 পঢ়া নাই? ভৰৰ নিত্যতা বিধি মানে ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনা হ'ব নোৱাৰে, যিমান বস্তু ফাৰ্ষ্টতে আছিল বিক্ৰিয়াটো নঘটাওঁতে বিক্ৰিয়াটো ঘটাৰ পিছতো সিমান বস্তুৱে ওলাবা লাগব। তো সেইকাৰণে আমি বিক্ৰিয়া এটা সন্তুলিত কৰিব লাগে, ঠিক আছে? ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰিব লাগে। ভৰৰ এইবিলাক প্ৰশ্ন উত্তৰত পাই যাব অৱশ্যে পিডিএফত। ভৰৰ নিত্যতা বিধি মতে, ভৰৰ নিত্যতা বিধি মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। সেইবাবে ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰিব লাগে। চা ভাই বুজাই আছো চা, দুটো হাইড্রোজেন আছিল আৰু দুটো অক্সিজেন আছিল, লগ লাগি কিনে পানী সৃষ্টি হৈ গেল। এতিয়া এতেই তই দেখা পাইছা অক্সিজেন দুটো আছে আৰু এটা আছে এফালে, দুটো অক্সিজেন যদি দুটো হাইড্রোজেনৰ লগত লগ লাগছি তেতিয়াহ'লে এফালে দুটো অক্সিজেনে থাকিব লাগিব, কিন্তু তই ইয়াতে দিবা নৰা, এটা দিলে পানীৰ ফৰ্মুলাই চেঞ্জ হৈ যাব। পানীৰ ফৰ্মুলাই চেঞ্জ হ'ব পাৰে নেকি? দুটো অক্সিজেন আৰু এটা দুটা হাইড্ৰোজেন আৰু এটা অক্সিজেন লগ লাগি পানী সৃষ্টি হয়, সেইটো তই এনেকুৱা পানী সৃষ্টি কৰিব পাৰিবি নেকি য'ত দুটো হাইড্ৰোজেন আৰু দুটো অক্সিজেন থাকিব? নৰা ন। মানে চাবি তোক চব মানুহকে কেপেবিলিটি দিছে যে মানুহ সন্তান জন্ম দিব পাৰে, চলি জন্ম দিব পাৰে, কিন্তু এনেকুৱা কাৰোবাৰ এনেকুৱা কেপেবিলিটি আছে নেকি, এনেকুৱা ক্ষমতা আছে নেকি যে মই 5খান ভৰি থকা সন্তান জন্ম দিম, মই 3খান হাত থকা সন্তান জন্ম দিম, পাৰিব নেকি? নোৱাৰে না। তো এটা যিটো ফৰ্মেশ্যন বনাই দিছে ওপৰৱালা পানীৰ গঠন H2O, তো সেইটো H2O হৈ থাকিব, কেতিয়াও চেঞ্জ কৰিব নোৱাৰে। সেইকাৰণে সন্তুলন কৰিলে আমি তলত দিবা নোৱাৰো, তলত দিবা নোৱাৰো। তলত কিয় দিবা নোৱাৰা? কাৰণ এইটো গঠন চেঞ্জ কৰিব নোৱাৰা। সেনেকুৱা পানী 1000টা আনিব পাৰিবি, এটা মই 2 দেৱাল ললে পানী 2টা হৈ গেল,
এটা মই তিনি দিয়া ললে পানী তিনিটা টোপাল হৈ গ'ল ধৰি লওক টোপাল বুলি কৈছো তো পানী যিমান ইচ্ছে সিমান আনিব পাৰবি কিন্তু পানীৰ গঠনটো চেঞ্জ কৰিব নোৱাৰা সেইকাৰণে তলত দিবা নোৱাৰি তো আমি এইটো কি কৰিব লাগিব সন্তুলন কৰিব লাগিব বুজি পালি সেইকাৰণে সন্তুলন কৰা সবচে ফাৰ্ষ্ট সন্তুলন কৰাৰ নিয়মটো শিকিলো সন্তুলন কৰিম কেনেকে জান নে সন্তুলন কৰা আৰু আপি চাপা যাবা একেই আপি চাবা গেলি তই ফাৰ্ষ্ট এনেকা কবি নেকি অ পিবে হবি নে মোৰ লগত সেনেকেতো নকৱা না তই কবি হাই হেল্ল' ভালকে চিনাকি হবি তাৰপৰা লাহে লাহে কি খবৰ ভালে কি খবৰ ভালে আছা এনেকে লাহে লাহে কথা পাতিবি পাতি কিনে কি কৰিবি কেইদিনমান পিছত অ মাইনা আহি যাবি তাৰপিছত আহিবি দাংগা কি তাৰপৰা লাহে লাহে বিয়াৰ কথা বুজি পাইছা না ঠিক সেনেকুৱা সবচে ফাৰ্ষ্ট হাই মানে হাইড্রোজেন সবচে ফার্স্ট হাইড্রোজেন মিলাম তারপর মানে অক্সিজেন মিলাম তারপর বাকি ডট 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 বাকি মৌল তারপর বাকি মৌল মিলাম ঠিক আছে এটা ট্রিক সবচেয়ে ফার্স্ট হাইড্রোজেন মিলো হাইড্রোজেন ছাড়া দুটো আছে এটাও দুটো আছে ডান হাইড্রোজেন মিলি গেল হাই দেওতে তোকো হাই দিছি ওকে তারপর দিবি তই স্যার অক্সিজেন দুটো আছে এটা আছে তো এতেতো চেঞ্জ করবা নোরা আগত পারিম এতে দুই দিয়ে হলে অক্সিজেন দুটো হয়ে গেল তো একটা অক্সিজেন মিলিল এবার আকৌ নামটা হয়ে গেল আকৌ হাই দিবা লাগবে আকৌ হাই দি হাইড্রোজেন কেইটা গেল দুই দুই গুণ চারিটা পূরণ হয়ে যায় দুই দুগুণ চারিটা এতে দুটো আছে দুটো রইলে সন্তুলন করা ইজি হয় একদম সহজ বাবা একেবারে সহজ একোই নাই ভাতৰ লগত পানী খাওয়ার নিচিনা হা হাগা আলি যেনেকে বল দিবা নালগাকে হাগা ওলে ঠিক সেনেকুৱা মাল দি একো টেনশনে করবে নাকি একো বলে দিবা নাকি পুরুষ পুরুষ করে থাকবো ঘেরাত করে থাকবো পুরুষ পুরুষ করে থাকবো ওই ভেকুলী মাতে তোর পিবিওসি PbO plus C Pb plus CO2 yes নাও এইটো সন্তুলন কৰা এটা হাইড্ৰোজেন নাইয়ে তো হাইড্ৰোজেন যদি নাইয়ে অক্সিজেনো নাইয়ে অক্সিজেন আছে তো অক্সিজেন সন্তুলন কৰা অক্সিজেন কৰিব কাৰণে স্যার এটা দুটো অক্সিজেন আছে এটা আছে গতিকে এটা মই দুই দি দিম অক্সিজেন মিলি গেল অক্সিজেন যদি মিলি গেল বাকি কেইটা মিলাবা চাও বাকি কেইটা স্যার কার্বন মিলি আছে পিবি মিলে না পিবি দুটো আছে এটাও দুই দি দিবি পিবি মিলে খতম একটা সিম্পল আর কি শিকাম আৰু মানে কি করবি আৰু একটা সিম্পল ওকে আৰু যদি তোক এটা উদাহৰণ ভাল চাই ল'বলৈ সবচে ফাৰ্ষ্ট উদাহৰণটো লৈ ল কেতিয়াবা থাকা FeH2O Fe3O4H2 Fe plus H2O Fe2 আছিল না Fe3O4 plus H2 এইটো মিলাবা ট্রাই কর সবচেয়ে ফার্স্ট হাইড্রোজেন মিলাম হাইড্রোজেন স্যার দুটা আছে এটাও দুটা আছে মিলি আছে হাই দিলি বঢ়াকে এবার অক্সিজেন মিলাম এটা আছে স্যার 7টে আছে তো এতে মই 4 দি দিম 4 দিয়াৰ লগে অক্সিজেন 7টে আহি গেল আকৌ স্যার হাইড্রোজেন নিমিলা হল হাইড্রোজেন মিলো 4 2 গুণ 8 এত 4 দি দি 4 2 গুণ 8 স্যার Fe তিনটে আছে এতে এটাও নাই 3 দি দি খতম একদমই সিম্পল ভাই একদমই সিম্পল কেইটামান হোমৱৰ্ক করলি গম পাই যাবি কেইটামান ঘৰৰ কাম কৰ ঘৰৰ কাম কৰিব লাগে তেতিয়াহে তোমালোকে পাৰিবা এটা সহজে কৰ BaCl2 প্লাস আৰু কি আছে H2SO4 H2SO4 এইটো যদি বিক্রিয়া কৰে এইটো হ'ব BaSO4 প্লাস HCl এইটো কৰ ট্রাই কৰ কাম অন ট্রাই কৰ কৰিব পাৰিবা জানো মাজনী কৰিব পাৰিবা জানো মৰমী ঐ জান তোমাকে লগত থৈ পলাই গুচি যাম আছে না বুঝি না চাও 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 বুঝি নাই হওয়া নাই কে প্রেমত পড়ছা ভাই কি সিম্পল কথা সবচে ফার্স্ট হাইড্রোজেন মিলাব লাগে দুটো আছে এতে এটা আছে তো এটা আছে যদি দুটো করে দি না হাইড্রোজেন মিলিল এবার বেলেগ মৌল চাও BA এটা আছে BA এটা আছে S এটা আছে S এটা আছে O4 চারটে আছে O4 চারটে আছে H2 মিলি আছে Cl2 আৰু Cl2 হৈ গেল খতম জাস্ট এটা বস্তু দিয়াৰ লগে লগে খতম হৈ গেল এনেকে সন্তুলন কৰা আই থিংক কৰিব পারবি আৰু যোনে যোনে নৰা মোক কমেন্ট করবি মোক মেসেজ দিবি এক্সট্রা সন্তুলন কৰা ভিডিও বনাই দিম তো আমাৰ সন্তুলন কৰাও হৈ গেল লাষ্ট টপিক হয় ভবন আৰু ডেন্সিটি দূৰ কৰিতা তাৰপিছত HCl পৰীক্ষা দা প্ৰশ্ন হয় ভবন
আৰু দুৰ্গন্ধিতা। একদম সিম্পল কথা। ক্ষয় ভৱন মানে কি স্যাৰ? ক্ষয় ভৱন মানে হ'ল এটা ভৱন, মানে ঘৰ, ডাঙৰ মন্দিৰ। তাত ক্ষয় ভৱন মানে হ'ল ক্ষয় যাওয়া। ক্ষয় যাওয়া, এই তোৰ গাল যেনেকে ক্ষয় গেছি লাহে লাহে খোৱাওঁতে আচ্ছা, খোৱাওঁতে মানে কি খোৱাওঁতে বুলি কৈছা? কোনোবা তাৰ খোৱাৰ কথা কৈছো। খোৱা ইংলিছত, অসমীয়াত গাঁৱলীয়া ভাষাত বুজি নাপা নেকি? খোৱা, খুৱাই দেৱাৰ কথা কোৱা নাই। তই ক'ত গাত খুৱাব যাবি? খোৱা পিহে, খোৱা পিহে মানে যদি বুজি নাপা, তই গাঁৱৰ চলি হৈ কিনে কৈছি তো কি কম আৰু মই। তো ক্ষয় ভৱন মানে হ'ল ক্ষয় যাওয়া। তো দা খান তই 3 দিন মানে তেতিয়ালৈ থৈ দিবা আৰু কেইদিনমান পিছত কি হয় দেখা পাবি, দাহাৰ মামৰে লাগছি, পুৰা মামৰে লাগছি, পুৰা একেবাৰে দা নষ্ট হৈ গৈছে। তাকে ক্ষয় ভৱন বুলি কয়। ধাতু এটা তাৰ চৌপাশৰ পৰিৱেশ এচিড, জলীয় বাষ্প আদিৰ দ্বাৰা আক্ৰান্ত হৈ, আক্ৰমণ হয়, আক্ৰান্ত হৈ ক্ষয় হ'ব ধৰে। ইয়াকে কি বোলে? ক্ষয় ভৱন বোলে। ক্ষয় ভৱন বোলে। ইয়াকে কি বোলে? ক্ষয় ভৱন বোলে। বুজি পাইছা না? ক্ষয় ভৱন, ক্ষয় ভৱন বোলে। অকে, ক্ষয় ভৱন ৰোধ কৰিব কাৰণে, ক্ষয় ভৱন নহবা কাৰণে আমি পদ্ধতি ইউজ কৰো কেইটামান, তাক যাক ক্ষয় প্ৰতিৰোধ পদ্ধতি বোলে। ক্ষয় প্ৰতিৰোধ পদ্ধতি, ক্ষয় প্ৰতিৰোধ পদ্ধতি, ক্ষয় ভৱন প্ৰতিৰোধ কৰা। যেনে 1 নম্বৰ ৰং কৰা, ৰং কৰা বা গ্ৰীজ খনা, গ্ৰীজ খনা, ৰং কৰা, গ্ৰীজ খনা এগিলাখান। 2 নম্বৰ 10টা লেপন, 10টা লেপন লেপন। 10টা লেপন মানে হ'ল জিংকৰ এটা প্ৰলেপ দিয়া। এটা দাখানত জিংকৰ প্ৰলেপ দি দিয়া, তো দাখান হয় নহয়, জিংটো আগে এফেক্ট কৰিব। ঠিক আছে। তাৰপিছত 3 নম্বৰ এনডিকৰণ, এনডিকৰণ, এনডিকৰণ মানে হ'ল এলুমিনিয়াম অক্সাইডৰ প্ৰলেপ দিয়া। ওপৰত যেতিয়া প্ৰলেপ দিব তেতিয়া প্ৰলেপটো ক্ষয় হ'ব, ধাতুটো বাচি যাব, এনডিকৰণ। তাৰপিছত আৰু 4 নম্বৰ সংকৰ ধাতু তৈয়াৰ, সংকৰ ধাতু তৈয়াৰ কৰা। সংকৰ ধাতু তৈয়াৰ মানে এই দুটা ধাতু লগ লৈ কিনে এটা ধাতু বনায়, যিটো পতককে মামৰা নধৰে। ক্ষয় ভৱন বুজি পাইছা? তাৰপিছত ডেনচিটি চাবি। চিপছৰ পেকেটৰ ভিতৰত যে হাৱা সোমোৱা থাকে, তহঁতে কি ভাবা? তহঁতক ঠগে কিনে হাৱা সোমোৱা বুলি ভাবা নেকি? এতিয়াও আগৰ দিনত নানীহঁতে যেনেকা কৈছিল, সেইটো ঠগোৱা নহয় বাবা। সেইটো কি কৰে? চিপছ খিনিক প্ৰটেকশ্যন কৰে। মানে তোৰ যদি এনেই হাৱা নোসোমোৱাকে বা বায়ু সোমাই কিনে দিলে হয়, এনে চিপছ ভৰ্তি কৰি চিপছ খিনি দিলে হয়, তেতিয়াহ'লে সেই চিপছ বেয়া বাছ ওলা হয়, দুৰ্গন্ধ ওলাই গেলে। এইবুলি নহয় যে বহুত বেছিকে দিয়ে, কমকে দিয়ে, যিখিনি মূল্য তাৰে বস্তু দিয়ে না। আৰু এডভাৰটাইজত ইমান পইচা খৰচ হয়, ইমান কি কি এইবিলাক ক'বা নাযাওঁ। চিপছৰ পেকেটত যদি নাইট্ৰজেন গেছ থাকে, নাইট্ৰজেন গেছ যদি নাথাকিলে হয়, চিপছ খাবাই নল্লি হয়। 3 দিনতকৈ বেছি ওপৰত নাথাকিলে হয়, পচি গেলে। তই কালি পৰহি বনোৱা পকৰি আজি খাব পাৰবি নেকি? বাছ ওলাই যায়, হয় নে নহয়? সেইটোৱে দুৰ্গন্ধিতা। তেল বা চৰ্বি জাতীয় বস্তু, তেল বা চৰ্বি জাতীয় বস্তু অক্সিজেনৰ পৰিৱেশত জাৰিত হয়, জাৰিত মানে অক্সিজেন লগ লাগে হৈ দুৰ্গন্ধৰ সৃষ্টি কৰে, দুৰ্গন্ধৰ সৃষ্টি কৰে। ইয়াকে কি বোলে? দুৰ্গন্ধিতা বোলে। ইয়াকে দুৰ্গন্ধিতা বোলে। বুজি পালি? দুৰ্গন্ধিতা। ইয়াৰ পৰা বাষ্পৰ কাৰণে কি কি কৰিব পাৰি? নাইট্ৰজেনৰ পৰিৱেশত ৰখা হয়, নাইট্ৰজেনৰ পৰিৱেশত ৰখা। চিপছৰ বাগতো নাইট্ৰজেন ৰখা হয়। অতি উচ্চ বা অতি চেঁচাত ৰখাব পাৰি, অতি উচ্চ
উষ্ণ বা অতি চেঁচা ফ্ৰিজত চিজত থৈ দিলেও অলপ সময়ৰ কাৰণে হলেও দুৰ্গন্ধিতাৰ পৰা ৰক্ষা পৰে এইটা দুৰ্গন্ধিতাৰ পৰা বাচিবৰ কাৰণে উপায় এইখিনি আছিল আমাৰ চেপ্টাৰ 1ৰ মেইন বস্তুখিনি এটা আমি আহিম মেট্ৰিকত অহা কুৱেশ্যনত তাৰ আগতে এটা বস্তু আমি চাই লওঁ তাপ পোহৰ আৰু বিদ্যুৎ তাপ পোহৰ আৰু বিদ্যুৎ এই তিনটাৰ দ্বাৰা সংঘটিত হোৱা বিক্ৰিয়া তাপৰ দ্বাৰা সংঘটিত হোৱা বিক্ৰিয়া গমে পাইছা হয় না কাৰ্বনেট এটা তাপ দিয়াৰ লগে লগে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰিত হয় দুইজন বিক্ৰিয়া আছে তাপ দিয়া বিক্ৰিয়া আৰু পোহৰৰ দ্বাৰা সংঘটিত বিক্ৰিয়া হল AgBr এটা পোহৰ দিয়াৰ লগে লগে Ag বেলেগ হৈ যাব আৰু Br বেলেগ হৈ যাব এই বিক্ৰিয়াটোক মই টচ মাৰা বিক্ৰিয়া বুলি কওঁ এটা আপা আৰু এটা আপি পায় বহি আছে গধূলি টাইমত পাৰ্কত ঠিক আছে দু বহি আছে মৰামতে আছে গাৰ্ডটো পাৰ্কখন বন্ধ কৰিব কাৰণে টাইম হৈছে আসি আহি কিনে টচ মাৰ দিছি ঠাচকে টচ মাৰ দিওঁতে চক খাই গেছি দু এটা আপা এফালে দাউছি আপি এফালে দাউছি ঠিক সেনেকুৱা হৈছে না এটা আছে পোহৰ পৰা ললে দু সেপাৰেট সেপাৰেট হৈ টচ মাৰা বিক্ৰিয়া পোহৰ বিক্ৰিয়া বিদ্যুতৰ দ্বাৰা সংঘটিত হোৱা বিক্ৰিয়া এইটো H2O এটা বিদ্যুৎ বা তাপ দিয়াৰ লগে লগে কি হৈ যাব H2 plus O2 সেপারেট হয়ে যাব এই তিনটে বিক্রিয়া ইম্পর্টেন্ট চাই থবি এবার আমি চাম মেট্রিকত আহা কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ্ছত মেট্ৰিকত আহা কুৱেশ্যন মেট্ৰিকত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে চাই দিওঁ পাঠৰ পৰা আহে বেছিকে এটা দিয়া আছে হাইস্কুল পূৰ্বৱৰ্তী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নাৱলী বহুতখিনি কুৱেশ্যন দিয়া আছে ইয়াতে 2020 18 19 কি পেপাৰ থাকিলেতো আৰু গমে বা পেপাৰত চাব পাৰা এবাৰ গোটেইখিনিতো সম্ভৱ নহব দুই এটা কৰি দিওঁ ন এটা প্ৰশ্ন আছে প্ৰায় আহি থাকে লোৰ বস্তুত ৰঙৰ প্ৰলেপ কিয় দিওঁ ৰঙৰ প্ৰলেপ দিওঁ কিয় কোনে কোৱাৰ বিয়াৰ আনসাৰ ইতেনে কৰি দিলো সেইটো হল ক্ষয় ভৱন নহবলৈ ক্ষয় ভৱনৰ পৰা বচাবলৈ বা মামৰে নধৰিবলৈ লিখলিও হব ঠিক আছে ক্ষয় ভৱনৰ পৰা বচাবলৈ মামৰে নধৰিবলৈ তেল বা চৰ্বিজাতীয় খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশৰ পেকেটৰ ভিতৰত কিয় ৰখা হয় কাৰণ দুৰ্গন্ধৰ সৃষ্টি হৈ যাব জাৰণ হলে সেইকাৰণে ৰখা হয় যাতে অক্সিজেনৰ পৰা দূৰত ৰাখিব পৰা যায় ওকে সব এইটো চেপ্টাৰৰ সবখিনি মেট্ৰিকত অহা কুৱেশ্যন প্ৰিভিয়াছ তাতে যিমান আছে দ্বিপ্ৰসাৰণ বিক্ৰিয়া উদাহৰণ অপসাৰণ বিক্ৰিয়া উদাহৰণ তাৰপিছত আছে সংযোজন বিক্ৰিয়াক বিয়োজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় এইখিনি সব ক'ৰ পৰা আছে জানা পাঠৰ যিগিলা প্ৰশ্ন অনুশীলনী আৰু প্ৰশ্নাৱলী তাৰ পৰা আছে আৰু এই পাঠৰ প্ৰশ্নখিনি ৱেবছাইটত দিয়া আছে ধুনীয়াকৈ চাই ল'ব পাৰিবি ঠিক আছে আৰু যাক এক্সট্ৰা কিবা কুৱেশ্যন যদি এনেকুৱা আছে যিটো এইটো চেপ্টাৰৰ ভিতৰত পাৰা নাই তে মোক ইনষ্টাগ্ৰামত DM কৰিবি মই তোক এনসাৰ দি দিম হেল্প কৰিম আৰু বাকীবোৰকো দিয়া মানে কৈ দিয়াৰ চেষ্টা কৰিম তেনেকুৱা কুৱেশ্যন নাই আৰু এক্সট্ৰা মানে সব কুৱেশ্যন পাই পাঠৰ পৰাই আছে তো এইটো মই নাভাবো যে আৰু পাঠৰ কুৱেশ্যন কেইটা আৰু এক্সট্ৰাকৈ ডিছকাছ কৰিম আই থিংক সেইখিনিতো আৰু ৱেবছাইটত দিয়াই আছে ধুনীয়াকৈ তো ইয়াতে আমি সমাপ্ত কৰো যোনে যোনে অতি মৰমত অতি চেনেহত এই ভিডিঅ'টো ইমানখিনিলৈকে চাই আছা আই চেলিউট ইউ তোক মই বহুতখিনি মৰম আৰু সন্মান যাচিছো কাৰণ তই মোৰ এই বক 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 শুনি শুনি চাই থাকলি থেংক ইউ ছ' মাছ বহুত বহুত ধন্যবাদ তোৰ কাৰণে বহুত মৰম বহুত মোৰ দিলৰ ভিতৰত ৰেচপেক্ট মৰম বাঢ়ি গৈছে তোৰ কাৰণে বাছ কমেণ্ট এটা কৰি দি ভাই লাভ ইউ ফ্ৰম অমুক ফ্ৰম কলেজৰ নাম নিজৰ নাম স্কুলৰ নাম বা ডিষ্ট্ৰিক্টৰ নাম এটলিষ্ট ডিষ্ট্ৰিক্টৰ নামটো
কমেণ্ট কৰি দি যাতে মই গম পাওঁ ক'ৰ পৰা চাই আছা তুমি, হয় না? বেছিভাগ চলি দৰঙৰ, তাৰপিছত নলবাৰীৰো বহুতে চাই, মানে মোৰ ভাষাটো কথিত না, আপাৰ আছামৰ চলি বহুত কমকে চাই। প্লিজ অনুগ্ৰহ কৰি যিমান লগ আছে চবকে শ্বেয়াৰ কৰ, নিজৰ আলহীৰ লগতে, নিজৰ মামাৰ ল'ৰা, পেহীৰ ল'ৰা, তোৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড চবকে প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দি মোৰ ইউটিউব চেনেলটো অলপমান গ্ৰ' কৰাত তহঁতে সহায় কৰ, যাতে মই আৰু বেছি ভালকে ভিডিঅ' বনাব পাৰোঁ। ঠিক আছে, তো আজিলৈকে আৰু শুভৰাত্ৰি। আৰু কি ক'ম, আৰু বহুত কি ক'ব লগা ইচ্ছা আছে, যেতিয়া লগ পাম তেতিয়া ভালকে কথা পাতিম। ঠিক আছে, যদি মই কেতিয়াবা কাৰোবাক লগ পাওঁ ভালকে তাৰ লগত বহুত টাইম স্পেণ্ড কৰাৰ কাৰণে চেষ্টা কৰোঁ। ঠিক আছে, মই তহঁতে মোৰ কিমান ডাঙৰ ফেন নাজানো, কিন্তু মই তহঁতৰ বহুত ডাঙৰ ফেন। তো আৰু কি ক'ম, আৰু বহুত বহুত ধন্যবাদ, থেংক ইউ ছ' মাছ। খালি লাষ্টত এটা কথা ক'ম, যদি তহঁতে ভালকে নপঢ়া কি হ'ব জানানে জীৱনটোত? ফুফটো পঢ়া চলি, এইয়া পঢ়া চলি।